নমস্কাৰ দৰ্শকসকল, আজি আপোনালোকৰ বাবে মই এটি ব্যতিক্ৰমী ভিডিঅ' লৈ আহিছোঁ। সেইটো হৈছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ফেচবুক লাইভ। আমাৰ অভিজ্ঞতা আছে যে পূৰ্বৰ চৰকাৰবোৰে নিবিচৰাকৈ একোৱেই দিয়া নাছিল। আনকি কিবা পাবলৈ হ'লে আমি বহু ধৰণে আন্দোলন কৰিবলগীয়া হৈছিলে, বিপ্লৱ কৰিবলগীয়া হৈছিলে। অনুনয় বিনয়, কত লাঠিচাৰ্জ এইবিলাক হোৱাৰ পিছতহে কিবা এটা দিবলৈ তেওঁলোক ৰাজি হৈছিলে। তাকো আধাৰশিলাৰ ৰাজনীতি, আধাৰশিলা প্ৰস্তুত কৰি আধাৰশিলা স্থাপন কৰি তেওঁলোকে পাহৰি গৈছিলে আৰু ৰাইজী নাথাকে, আধাৰশিলা তেনেকৈ পৰি থাকে, আধাৰশিলাই যেন জনতাক ভেঙুচালি কৰি থাকে। কিন্তু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা সম্পূৰ্ণৰূপে ব্যতিক্ৰম। তেওঁক একো বিচাৰিব নালাগে। তেওঁ অসমৰ সমাজ জীৱনে অসমে কি বিচাৰে সকলো জানে আৰু তেওঁৰ পৰিকল্পনাত সকলোবোৰ আছে আৰু সেইমতে তেওঁ এফালৰ পৰা কামবিলাক কৰি গৈ আছে। শেহতীয়াভাৱে তেওঁ শংকৰদেৱ গুৰুজনাৰ জন্মস্থান বৰদোৱাক কেনেধৰণেৰে বৈকুণ্ঠ ধামলৈ পৰিৱৰ্তন কৰিছে সেয়া আজি ফেচবুক লাইভ যোগে তেওঁ দেখুৱাইছে। তেওঁৰ চকু মুখত যি তৃপ্তিৰ আত্মতৃপ্তিৰ ভাৱ ফুটি উঠিছে সেয়া দেখি আপুনিও গৌৰৱ বোধ কৰিব। আহক প্ৰথমতে আমি ভিডিঅ'টো চাই লওঁ। দীঘলীয়া হ'ব ভিডিঅ'টো, আপোনালোকে যেন স্কিপ নকৰাকৈ চাবলৈ যত্ন কৰে আৰু তেওঁৰ সেই আত্মতৃপ্তিৰ অনুভৱখিনিক আপোনালোকেও অনুভৱ কৰিবলৈ, হৃদয়ংগম কৰিবলৈ যত্ন কৰে। আহক ভিডিঅ'টোৰ মাজলৈ যাওঁ। ফেচবুক লাইভৰ সংলগ্ন হোৱা অসমবাসী ৰাইজলৈ মই আকৌ এবাৰ শুভেচ্ছা জনাইছো। ৰাতিপুৱা মই আপোনালোকক জ্যোতি বিষ্ণু আন্তৰ্জাতিক কলা কেন্দ্ৰৰ ওপৰত পৰিচয় কৰাই দিয়াৰ বাবে চেষ্টা কৰিছিলো আৰু তাতে মই আপোনালোকক আমি জ্যোতি বিষ্ণু কলা মন্দিৰটো কেনেকে নিৰ্মাণ কৰিছো, কি কি সুবিধা আছে সেই বিষয়ে বৰ্ণনা কৰিছিলো। এতিয়া মই উপস্থিত আছো বৰদোৱা বটদ্ৰৱাত। অসমীয়া জাতিৰ প্ৰাণ প্ৰতিষ্ঠাতা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ আবিৰ্ভাৱ এই পবিত্ৰ ভূমিতে হৈছিল। বৰদোৱা বটদ্ৰৱা অসমৰ সাংস্কৃতিক জীৱনৰ এক অনন্য অংগ। আধ্যাত্মিক জগতৰ বাবে ই এক ধ্ৰুৱতৰা স্বৰূপ। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ নাম মনলৈ আহিলে বৰদোৱা আৰু বটদ্ৰৱাৰ নাম মনলৈ আহিবই। অসমৰ মুখ্যমন্ত্ৰী দায়িত্ব লোৱাৰ পিছৰে পৰা বটদ্ৰৱা থানখনক সৰ্বাংগ সুন্দৰ কৰি গঢ়ি তোলাৰ আমি নিৰলস প্ৰচেষ্টা চলাই আহিছো। আকাশী গংগাক সুন্দৰভাৱে সজাই পৰাই তোলাই হওক, থানৰ মূল কীৰ্তনঘৰেই হওক, আনুষংগিক বিভিন্ন সুবিধাই হওক, বটদ্ৰৱা এতিয়া এক নতুন ৰূপত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থানখনক লৈ এতিয়া আমি আকৌ এবাৰ নতুন ৰূপত গৌৰৱ কৰিব পাৰো। আমি সকলোৱে জানো যে বৰদোৱা বটদ্ৰৱাৰ বহু ভূমি একাংশ অচিনাকি লোকে দখল কৰি থৈছিলে। ৰাজ্য চৰকাৰৰ প্ৰচেষ্টাত এই অচিনাকি লোকসকলৰ পৰা আমি থানৰ ভূমি উদ্ধাৰ কৰো আৰু তাৰ লগে লগে এটা সপোন জন্ম হৈছিল। সেয়া হৈছিল গুৱাহাটীত যেনেকে শংকৰদেৱ কলাক্ষেত্ৰ আছে তেনেকৈ বৰদোৱাতো আমি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ আবিৰ্ভাৱ ক্ষেত্ৰ এখন নিৰ্মাণ কৰিব পাৰো নেকি। সপোন আজি বাস্তৱত পৰিণত হল। অহাকালি দিনৰ 12 বজাত ভাৰতৰ যশস্বী গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াই এই আবিৰ্ভাৱ ক্ষেত্ৰখনিৰ শুভ উদ্বোধন কৰিব। মই আজি আপোনালোকক অকণমান দেখুৱাব খুজিছো আবিৰ্ভাৱ ক্ষেত্ৰখন আৰু আশা কৰো অহাকালি আপোনালোক সকলোৱে আমাৰ লগত যোগদান কৰিব। এতিয়া মই আবিৰ্ভাৱ ক্ষেত্ৰত সোমাই গৈছো। আবিৰ্ভাৱ ক্ষেত্ৰত সোমোৱাৰ লগে লগে আমি বাওঁফালে এটা জলপান গৃহ পাম, অৰ্থাৎ অতিথিসকলে তেওঁলোক গোটেই দিনটো বা গোটেই সময়ছোৱাত আবিৰ্ভাৱ ক্ষেত্ৰখন চোৱাৰ পিছত ইয়াতে তেওঁলোকে চাহ একাপ খাব পাৰিব, অসমীয়া জলপানৰ সুবিধা ল'ব পাৰিব। আমি এই ইতিমধ্যে অমিত শ্বাহ ডাঙৰীয়াৰ নামত আমি ফলকো নিৰ্মাণ কৰিছো আৰু অহাকালি সেই ফলকৰ শুভ উদ্বোধন হ'ব। ইয়াৰ পিছত আমি আপোনালোকক দেখুৱাইছো
এই আবিৰ্ভাৱ ক্ষেত্ৰৰ প্ৰশাসনীয় ভৱনটি। আপোনালোকে দেখি ভাল পাব যে এই প্ৰশাসনীয় ভৱনটোত আমি বিভিন্ন ধৰণৰ কনফাৰেন্স ৰুমৰ পৰা আদি কৰি বিভিন্ন আধুনিক সুবিধা আমি সংযোজিত কৰিছো আৰু এই প্ৰশাসনীয় ভৱনটোৱে এই গোটেই কেন্দ্ৰটোৰ বা আবিৰ্ভাৱ ক্ষেত্ৰৰ নিউক্লিয়াছ হিচাপত কাম কৰিব। এতিয়া আমি আপোনালোকক আবিৰ্ভাৱ ক্ষেত্ৰৰ ভিতৰলৈ লৈ যাব বিচাৰিছো আৰু আবিৰ্ভাৱ ক্ষেত্ৰখনৰ ভিতৰলৈ লৈ যাব বিচাৰিছো আৰু এটা এটাকৈ আপোনালোকক আমি এই গোটেই আবিৰ্ভাৱ ক্ষেত্ৰখন দেখুৱাবলৈ যত্ন কৰিম। অলপমান সন্মুখলৈকে চাওক, গুৰু আসন। এই গোটেই আবিৰ্ভাৱ ক্ষেত্ৰখনৰ কেন্দ্ৰবিন্দু হ'ব এই গুৰু আসনখন। অহাকালিৰ অনুষ্ঠানৰ বাবে আমাৰ ভাগিনহঁতে প্ৰস্তুতিও কৰি আছে আৰু তেওঁলোকে অহাকালি তেওঁলোকৰ অনুষ্ঠান গৃহমন্ত্ৰী ডাঙৰীয়াক প্ৰদৰ্শন কৰিব। মই আপোনালোকক গুৰু আসনৰ ভিতৰলৈকে লৈ যাব খুজিম, কিন্তু গুৰু আসনৰ ভিতৰলৈ লৈ যোৱাৰ আগতে মই আপোনালোকক দেখুৱাব খুজিছো এই আবিৰ্ভাৱ ক্ষেত্ৰত আমি প্ৰস্তুত কৰা গৱেষণা কেন্দ্ৰ। এতিয়া বাহিৰৰ পৰা আপোনালোকে যেতিয়া ইয়াক চাব, ই খোলৰ আকৃতিত নিৰ্মাণ কৰা হৈছে। এই গোটেই আবিৰ্ভাৱ ক্ষেত্ৰখনি বটগছৰ আৰ্হিত ইয়াক নিৰ্মাণ কৰা হৈছে। বটগছ এডালৰ ঠাল ঠেঙুলি যেনেকে সকলো ফালে বিয়পি থাকে, সেই ধৰণে আমি ইয়াত বিভিন্ন অনুষ্ঠান নিৰ্মাণ কৰিছো। খোল আকৃতিৰ এই অনুষ্ঠানটিতে আমাৰ গৱেষণা কেন্দ্ৰ এটা আমি প্ৰতিষ্ঠা কৰিম। এই গৱেষণা কেন্দ্ৰটোত শংকৰী কলা কৃষ্টি, অসমৰ নৱবৈষ্ণৱ ধৰ্মৰ বিভিন্ন সম্পদ আৰু বিভিন্ন সাঁচিপাত যি সিঁচৰিত হৈ আছে, তাক আমি ইয়াতে সংৰক্ষণৰ বাবে চেষ্টা কৰিম আৰু এই গৱেষণা কেন্দ্ৰটোক আমি সুন্দৰ ৰূপে নৱবৈষ্ণৱ ধৰ্মৰ লগত জড়িত সকলো দিশৰ গৱেষণাৰ বাবে ইয়াক আমি প্ৰস্তুত কৰি তুলিম। এতিয়া আমি পোনে পোনে আপোনালোকক দেখুৱাব খুজিছো এই আবিৰ্ভাৱ ক্ষেত্ৰৰ কলা কেন্দ্ৰ। আপোনালোকে দেখিলে দেখা পাব যে ইয়াক তাল আকৃতিত নিৰ্মাণ কৰা হৈছে। অকণমান কাম ইয়াতে বাকী আছে। আমি এই তাল আকৃতিৰ কলা কেন্দ্ৰটোৱে হৈছে আমাৰ এই গোটেই আবিৰ্ভাৱ ক্ষেত্ৰৰ বাবে এটা অডিটৰিয়াম। এই তাল আকৃতিৰ ঘৰটোতেই আমাৰ কলাক্ষেত্ৰ বা আবিৰ্ভাৱ ক্ষেত্ৰৰ অডিটৰিয়ামটোক স্থান দিয়া হৈছে আৰু ইয়াত আমি সকলো ধৰণৰ সভা সমিতি কৰিব পাৰিম। সৰু ল'ৰা ছোৱালী আহিব, খেলা ধূলাৰ বাবেও আমি আবিৰ্ভাৱ ক্ষেত্ৰত আমি ব্যৱস্থা কৰিছো। আপোনালোকক মই তাল ঘৰ দেখুৱালো, খোল ঘৰ দেখুৱালো, খোলৰ আকৃতিৰ ঘৰ দেখুৱালো, প্ৰশাসনীয় ভৱন দেখুৱালো, জলপান গৃহ দেখুৱালো। এইবাৰ আমি আপোনালোকক ইয়াত থকা আধ্যাত্মিকতাৰ লগতে দক্ষতা বিকাশ, স্কিল, মুখা কেনেকে আমি বনাব পাৰো, তাল কেনেকে আমি বজাব পাৰো, আমাৰ যিটো দক্ষতা আৰু অসমীয়া সমাজৰ পৰম্পৰাগত বহুত বিষয় আমি স্কিলৰ জৰিয়তে আধুনিকো কৰিব পাৰিম আৰু পুৰণা সমস্ত আমাৰ যিটো পৰম্পৰা তাক আমি জীয়াই ৰাখিব পাৰিম। আৰু সেইকাৰণে নৌকাৰ আৰ্হিত ইয়াত এটা স্কিল চেণ্টাৰ নিৰ্মাণ কৰা হৈছে। বাহিৰৰ পৰা দেখিলে নাও এখন দেখিব, নৌকা এখন দেখিব, কিন্তু ভিতৰত ইয়াত দৰাচলতে আমি এটা স্কিল কেন্দ্ৰ প্ৰতিষ্ঠা কৰিম, স্কিল চেণ্টাৰ প্ৰতিষ্ঠা হ'ব। এতিয়া মই আপোনালোকক আকৌ এবাৰ গুৰু আসনৰ ফালে লৈ যাব খুজিছো। এই গুৰু আসনৰ চাৰিওফালে মিউজিকেল ফাউণ্টেইন থাকিব। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ মাধৱদেৱ বিৰচিত বৰগীতসমূহক
মিউজিকেল ফাউণ্টেইনৰ মাজেৰে আমি দেখুৱাব পাৰিম অহাকালি গৃহমন্ত্ৰী ডাঙৰীয়া আহিব আমাৰ ভকতসকলে ইয়াতে নিজৰ প্ৰস্তুতি চলাইছে সকলো ভকত ঈশ্বৰক মই নমস্কাৰ জনাইছো আমি এই বাটেৰে গুৰু আসনলৈকে আমি উঠি যাম আৰু মই আপোনালোকক গুৰু আসনখন দেখুৱাব খুজিছো আপোনালোকে চাওক যে কি সুন্দৰভাৱে আমি ওপৰলৈ উঠি গৈ থাকিম আৰু আমি লাহে লাহে গুৰু আসনখনলৈকে আমি গৈ থাকিম ই গুৰু আসনৰ আকৃতিত নিৰ্মাণ কৰা হৈছে আৰু আপোনালোকে এতিয়া দেখা পাইছে যে আমি ইয়াৰ প্ৰথম মহলাত থিয় হৈ আছো আৰু এই প্ৰথম মহলাৰ পৰাই আমি বিহংগম দৃষ্টিত আকৌ এবাৰ আবিৰ্ভাৱ ক্ষেত্ৰখন চাব পাৰো মই অলপ আগতে আপোনালোকক খোল ঘৰটো দেখুৱাইছিলো আকৌ এবাৰ বিহংগম দৃষ্টিত প্ৰশাসনীয় ভৱন আমাৰ খোল ঘৰ তাল ঘৰ য'ত অডিটৰিয়াম হ'ব আৰু গুৰু আসনৰ বাওঁফালে থকা খেলাৰ সুবিধা বিভিন্ন ধৰণৰ শংকৰী কলাকৃষ্টিৰ সৈতে জড়িত আমি প্ৰতিমূৰ্তি আদি ইয়াত নিৰ্মাণ কৰিছো আৰু সকলোতকৈ ডাঙৰ কথা গুৰু আসনৰ চাৰিওফালে মিউজিকেল ফাউণ্টেইন এটাও আমি নিৰ্মাণ কৰিছো আৰু ইমান ডাঙৰ মিউজিকেল ফাউণ্টেইন আমাৰ ৰাজ্যত আগতে কেতিয়াও স্থাপন কৰা হোৱা নাছিল প্ৰৱেশদ্বাৰখনৰ পৰা মই আৰম্ভ কৰিছিলো প্ৰৱেশদ্বাৰখনৰ শেষ পৰ্যায়ৰ প্ৰস্তুতি চলি আছে এতিয়া আমি গুৰু আসনৰ দ্বিতীয় মহলালৈকে আমি উঠিবৰ বাবে চেষ্টা কৰিম যাতে আৰু এবাৰ বিহংগম দৃষ্টিত আমি এই গোটেই আবিৰ্ভাৱ ক্ষেত্ৰখন চাব পাৰো ইয়াত লিফটেদিও উঠিব পৰা যায় কিন্তু আমি চিৰিয়ে দিয়ে ওপৰত উঠিবলৈ আমি চেষ্টা কৰিছো এই আবিৰ্ভাৱ ক্ষেত্ৰ 222 কোটি টকাৰে নিৰ্মাণ কৰা হৈছে আৰু এই আবিৰ্ভাৱ ক্ষেত্ৰখনৰ বাবে 165 বিঘা মাটি চৰকাৰে আবণ্টন দিছিল এতিয়া আপোনালোকক আকৌ এবাৰ দেখুৱাইছো বিহংগম দৃষ্টিত এইবাৰ মই গুৰু আসনৰ বাওঁফালে থকা অনুষ্ঠানবোৰ দেখুৱাইছো বগা ঘৰটো আপোনালোকে দেখিছে সেইটো হ'ব নাটঘৰ এতিয়াও তাত দিহা নামৰ কাৰণে আই মাতৃসকলে আখৰা কৰি আছে অহাকালি কেন্দ্ৰীয় গৃহমন্ত্ৰীক তেখেতসকলে দিহা নাম দেখুৱাব স্কিল চেণ্টাৰ নৌকা কেন্দ্ৰৰ বিষয়ে মই আপোনালোকক কৈছো আৰু নাটঘৰ আৰু স্কিল চেণ্টাৰৰ মাজত আৰু এটা সৰু জলপান ঘৰ আৰু হেল্থ চেণ্টাৰ আমি কৰিছো স্বাস্থ্যৰ যত্ন ল'বলৈ হেল্থ চেণ্টাৰ আছে আৰু এটা বিহংগম দৃষ্টিত মই আকৌ আপোনালোকক দেখুৱাব খুজিছো যে 165 বিঘা মাটি সামৰি পোনে পোনে সেইটো জলপান ঘৰ আপোনালোকক মই দেখুৱাইছিলো এই গোটেই 165 বিঘা মাটিত এই আবিৰ্ভাৱ ক্ষেত্ৰ নিৰ্মাণ হৈ উঠিছে ইয়াতে যোগা চেণ্টাৰো কৰা হৈছে আৰু এই স্থানত আমাৰ যোগা চেণ্টাৰ হ'ব পাৰিব আৰু এই ষ্টেপ বিলাকত যেতিয়া আমি বহি দিম ই এটা মুকলি মঞ্চলৈকে ৰূপান্তৰ হ'ব তাত আমাৰ ভাগিনসকলে অহাকালি খোল বজাবৰ কাৰণে প্ৰেক্টিছ কৰি আছে খবৰ ভাল চবৰে প্ৰেক্টিছ হৈছে নে নাই বঢ়িয়া তাতে সদায় আমি প্ৰদৰ্শন কৰিব পাৰিম আৰু এই উঠি অহা চিৰিটোৱে দৰ্শকৰ গেলাৰীলৈকে ৰূপান্তৰ হ'ব আমি সকলোৱে অনুষ্ঠান চাব পাৰিম ইয়াতে আমাৰ আগত আপোনালোকে জুপুৰি ঘৰবিলাক আকৃতি দেখিছে সেয়া আমাৰ গেষ্ট হাউচ হ'ব আৰু এই গোটেই স্থানসমূহত আমি যোগাভ্যাস কৰিব পাৰিম তাৰ কাৰণেও আপোনালোকে দেখিছে উচ্চ আমি পেডেষ্ট্ৰেল বনাইছো যাতে আমি তাতে যোগ অভ্যাস আদি কৰিব পাৰো মই পুনৰ এবাৰ আপোনালোকক কৈছো যে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ
আমাৰ জাতীয় জীৱনৰ প্ৰতিষ্ঠাতা প্ৰাণকেন্দ্ৰ মুখ্যমন্ত্ৰীৰ দায়িত্ব লৈয়ে মই প্ৰথমতে বটদ্ৰৱা থানত আহিছিলোঁ আৰু ইয়াক বিশ্ব মানচিত্ৰলৈকে লৈ যাবৰ বাবে গুৰুজনাৰ আশীৰ্বাদ বিচাৰিছিলোঁ। আজি সেই সপোন বাস্তৱত ৰূপায়িত হৈছে। মই নাটঘৰটোৰ ফালে আকৌ এবাৰ দেখুৱাইছোঁ। এই বগা ঘূৰণীয়া সুন্দৰ নাটঘৰ এটা। এই নাটঘৰত এতিয়া আখৰা চলি আছে আৰু এই নাটঘৰটো যদি আপোনালোকে চাই ই জাপি আকৃতিৰ। ওপৰত অলপ কালাৰ কৰিব বাকী আছে, আমি যেতিয়া কালাৰ কৰিম ই জাপিৰ আকৃতি ল'ব। মই আকৌ এবাৰ বিহংগম দৃষ্টিত দেখুৱাইছোঁ। মই যি স্থানত থিয় হৈ আছো সেয়া হ'ল গুৰু আসনৰ সৰ্বোচ্চতম হাইট। ইয়াৰ পৰা আমি গোটেই আবিৰ্ভাৱ ক্ষেত্ৰখন চাব পাৰো। সুন্দৰ প্ৰৱেশদ্বাৰ, জলপান গৃহ, আমাৰ প্ৰশাসনিক ভৱন, সুন্দৰ বাগিচা যাক আমি মনোমোহা এটা পৰিৱেশলৈকে পৰিৱৰ্তন কৰিম আৰু নতুন কেইবাটাও দিশ সংযোজন কৰিবলৈ আমাৰ হাতত খালী আৰু ভূমিও আছে। আমি আৰু ইয়াতে কাম কৰিব পাৰিম। আমি আপোনালোকক মই পোনে পোনে দেখুৱাইছোঁ। ৱালত আমি মটিভ কৰিছোঁ আৰু সেইটো এটা সৰু এম্পি থিয়েটাৰ হ'ব। মই আকৌ ওচৰলৈকে লৈ গৈছোঁ। আপোনালোকে চাওক যে তাতেও এটা সেই সোঁফালে অকণমান দূৰত বগা ৱাল তাতে আমি নিৰ্মাণ কৰি আছো। তাতো এটা এম্পি থিয়েটাৰ নিৰ্মাণ হ'ব। গোটেই অনুষ্ঠানটো আমি বিভিন্ন শংকৰী কলাকৃষ্টিৰ উপাদানেৰে সজাই তুলিছো আৰু ই গোটেই অনুষ্ঠানটোক এক অনন্য মৰ্যাদা প্ৰদান কৰিছে। আপোনালোকক মই জনাবলৈ পাই ভাল পাওঁ যে ইয়াতে আমি এখন দশাৱতাৰ উদ্যান নিৰ্মাণ কৰিছো। মৎস্যৰ পৰা কল্কিলৈকে বিষ্ণুৰ 10টা অৱতাৰক পৃথক ফলকৰ জৰিয়তে ইয়াত আমি প্ৰজেক্ট কৰিছো। নৱৰস উদ্যান, শৃংগাৰৰ পৰা শান্ত ৰসলৈকে মানুহৰ 9টা আৱেগক সত্ৰীয়া নৃত্য আৰু অংকীয় নাটৰ আধাৰত ইয়াত কলাত্মকভাৱে উপস্থাপন কৰা হৈছে। আৰু মিউজিকেল ফাউণ্টেইনটোৰ বিষয়ে মই আকৌ কৈছো। এই মিউজিকেল ফাউণ্টেইনৰ জৰিয়তে আধুনিক লেজাৰ আৰু পানীৰ সংমিশ্ৰণেৰে আমি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জীৱন বৰ্ণনা কৰিম। জাতিটোৰ প্ৰতি তেখেতৰ মহান অৱদানৰ কথা বহন কৰিম। আমাৰ ইয়াতে মণিকাঞ্চন নামঘৰৰো আমি এটা ৰিপ্ৰেজেণ্টেটিভ আমি এটা ৰেপ্লিকা বনাইছো। আপোনালোকে চাব পাৰিব সন্মুখত। পোনে পোনে মই দেখুৱাইছো চিলড্ৰেন পাৰ্কৰ সন্মুখলৈকে। তাত এটা আমি মণিকূটেৰে সৈতে নামঘৰ বনাইছো। মণিকাঞ্চন সংযোগ হৈছিল শংকৰ মাধৱৰ, তাৰ এটা ৰেপ্লিকা আমি ইয়াতে নিৰ্মাণ কৰিছো। অসমবাসী ৰাইজ, যোৱা 5টা বছৰ ৰাজ্যখনৰ জনজীৱনলৈ এটা সাংস্কৃতিক নৱজাগৰণ নমাই অনাৰ বাবে আমি প্ৰয়াস কৰিছিলো। আপোনালোকৰ মনত আছে লাচিত বৰফুকনৰ সুবিশাল প্ৰতিমূৰ্তি আমাৰ চৰকাৰে নিৰ্মাণ কৰি উলিয়াইছিলে। আলাবৈ ৰণৰ উদ্যান এতিয়া নিৰ্মাণৰত, য'ত এখন সুবিশাল হেংদানৰ আকৃতিত আমি এক আলাবৈ ৰণৰ অক্ষয় কীৰ্তি ৰখাৰ বাবে আমি চেষ্টা কৰিছো। আমাৰ চৰকাৰৰ কাৰ্যকালতে চৰাইদেউ মৈদামে বিশ্ব ঐতিহ্যৰ স্বীকৃতি পালে। ৰংঘৰ আহোম সাম্ৰাজ্যৰ এক সুন্দৰ সাংস্কৃতিক অৱদান। ৰংঘৰক নতুন ৰূপত সজাই পৰাই তোলাৰ কাম ইতিমধ্যে তীব্ৰ গতিত চলি আছে। যোৰহাটতে স্বাধীনতা সংগ্ৰামীসকলৰ য'ত কাৰাগাৰত ৰখা হৈছিল সেই স্থানটোকো আমি এখন সুবিশাল উদ্যানলৈ ৰূপান্তৰ কৰিছো। ফেব্ৰুৱাৰী মাহত তাক আমি উদ্বোধন কৰিম। নগাঁৱত ডক্টৰ ভূপেন হাজৰিকা কলাতীৰ্থ আমি নিৰ্মাণ কৰি আছো।
আৰু বৰদোৱাত মূল থানৰ সুন্দৰ উন্নয়নৰ উপৰিও আজি থানলৈকে গ'লে আগৰ পৰিৱেশ নাই, ই এক নতুন পৰিৱেশ। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ এই আবিৰ্ভাৱ ক্ষেত্ৰ আমি নিৰ্মাণ কৰি উলিয়াইছো। বিহপুৰীয়াত মাধৱদেৱৰ আবিৰ্ভাৱ ক্ষেত্ৰ বা মাধৱদেৱ ক্ষেত্ৰ আমি নিৰ্মাণ কৰিছো। আৰু গুৱাহাটীত ৰাতিপুৱা আমি নিৰ্মাণ কৰা জ্যোতি বিষ্ণু কলা মন্দিৰৰ বিষয়েও আপোনালোকক মই ৰাতিপুৱা আজি জনাইছো। শংকৰদেৱ কলাক্ষেত্ৰৰ লগতে মহাপুৰুষ শ্ৰী শ্ৰী দামোদৰদেৱ প্ৰেক্ষাগৃহ এটাও আমি নিৰ্মাণ কৰি উলিয়াইছো। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্ম হৈছিলে বৰদোৱাত, কিন্তু জীৱনৰ আটাইতকৈ তেখেতে গুৰুত্বপূৰ্ণ কামখিনি কৰিছিল পাটবাউসীত। আজি পাটবাউসীকো সৰ্বাংগ সুন্দৰভাৱে নিৰ্মাণ কৰাৰ কামত আমি ব্ৰতী হৈ আছো। মধুপুৰ সত্ৰকো সুন্দৰভাৱে নিৰ্মাণ কৰিবলৈ ৰাজ্য চৰকাৰে এখন আঁচনি প্ৰস্তুত কৰিছে। বৰপেটা সত্ৰৰ বিভিন্ন উন্নয়নমূলক কামৰ লগত আমি জড়িত হৈ আছো। অসমীয়া ভাষা ধ্ৰুপদী ভাষাৰ মৰ্যাদা পালে। আৰু আপোনালোক সকলোৱে জানে যে বৃন্দাবনী বস্ত্ৰখনো অসমীয়া মানুহে যাতে চাব পাৰে স্বচক্ষুৰে, তাকো উভতাই অনাৰ কাম আজি আমি প্ৰায় সম্পূৰ্ণ কৰিছো। এয়া জাতিৰ বাবে আনন্দৰ সময়, সাংস্কৃতিক নৱজাগৰণৰ সময়। অসমৰ ৰাইজে ভাবিব পৰা নাছিল যে এনেকৈ 5টা বছৰত এটাৰ পিছত এটাকৈ আমি আমাৰ সাংস্কৃতিক উপাদানসমূহক জগত সভালৈ লৈ যাব পাৰিম। কিন্তু মানুহৰ বিশ্বাস আছিল যে বিজেপি চৰকাৰ আহিলে নিশ্চয় কিবা এটা নতুন প্ৰয়াস আৰু প্ৰচেষ্টা হ'ব। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আশীৰ্বাদ ক্ষেত্ৰ অসমবাসী ৰাইজলৈ আমাৰ শ্ৰদ্ধাৰ নিদৰ্শন। অসমবাসী ৰাইজক সীমাহীন শ্ৰদ্ধা জনাই অহাকালি আমি ভাৰতৰ গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াৰ কৰকমলেৰে এই সুন্দৰ আবিৰ্ভাৱ ক্ষেত্ৰ আমি উদ্বোধন কৰিম। পাহৰি যাব নালাগে, এই আবিৰ্ভাৱ ক্ষেত্ৰৰ এই স্থানত কিছুমান অচিনাকি মানুহে এই গোটেই মাটিবোৰ দখল কৰি ৰাখিছিল। আমি অচিনাকি মানুহসকলক উচ্ছেদ কৰি, যেনেকে আমি চিপাঝাৰত অচিনাকি মানুহক উচ্ছেদ কৰি গৰুখুটি কৃষি প্ৰকল্প নিৰ্মাণ কৰিছো, ইয়াতো অচিনাকি লোকসকলক নিৰ্মাণ কৰি আমাৰ জাতিটোৰ প্ৰাণ প্ৰতিষ্ঠাতা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ আবিৰ্ভাৱ ক্ষেত্ৰ আমি নিৰ্মাণ কৰি উলিয়াইছো। যোৱা 5টা বছৰ আমাৰ কাৰণে প্ৰাপ্তিৰ বছৰ আছিল। আমি ভবা নাছিলো যে জোঙাল বলহুৰ পৰা আৰম্ভ কৰি উপেন্দ্ৰনাথ ব্ৰহ্মৰ প্ৰতিমূৰ্তি নতুন দিল্লীত স্থাপন কৰালৈকে আমি অসমত এক সাংস্কৃতিক বিপ্লৱ আনিব পাৰিম। মই কৃতজ্ঞ, 2জনা গুৰুক মই সেৱা জনাইছো যে আপোনালোকৰ আশীৰ্বাদ অবিহনে এই মহান কাৰ্য কেতিয়াও সম্ভৱ নহলহেঁতেন। অলপ শুনক কি সুন্দৰ বৰগীত। আপোনালোকে শুনক, সুন্দৰ বৰগীতেৰে এই আবিৰ্ভাৱ ক্ষেত্ৰই এক নতুন আধ্যাত্মিকতাৰ ৰূপ ল'ব। পুনৰ এবাৰ অসমবাসী ৰাইজক মোৰ শ্ৰদ্ধা জনাইছো। অহাকালি পাৰিলে আপোনালোক আহিব এই সমগ্ৰ প্ৰকল্পৰ উদ্বোধনী অনুষ্ঠানলৈ। আৰু যিসকল অহাকালি আহিব নোৱাৰিব তেওঁলোক আকৌ আহিব, পিছত হলেও আহিব, আবিৰ্ভাৱ ক্ষেত্ৰ চাব। আজি যেনেকে শ্বহীদ স্মাৰক চাবলৈ হাজাৰ হাজাৰ লোক প্ৰতিদিনে আহে, তেনেকৈ এই আবিৰ্ভাৱ ক্ষেত্ৰখন চাবলৈ নিশ্চয় আপোনালোক আহিব। আজি ইয়াত আচলতে এক স্বৰ্গীয় পৰিৱেশো সৃষ্টি হৈ আছে।
তাতে দিহানাম গাইছে আইসকলে, ইয়াতে শংকৰী নৃত্য সত্ৰীয়া নৃত্যৰ প্ৰস্তুতি কৰিছে আমাৰ ভাগিন ছোৱালীসকলে, ভাগিন ল'ৰাসকলে খোল বজাই পেলাই এক আধ্যাত্মিক পৰিৱেশ সৃষ্টি কৰিছে, ভকতসকলে গায়ন বায়নেৰে তেওঁলোকে এই আবিৰ্ভাৱ ক্ষেত্ৰখনক এক বৈকুণ্ঠলৈ ৰূপান্তৰ কৰিছে। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ আবিৰ্ভাৱ ক্ষেত্ৰ আজি এক বৈকুণ্ঠ তীৰ্থলৈ, বৈকুণ্ঠ ক্ষেত্ৰলৈ ৰূপান্তৰ হৈছে। মই সঁচাকৈ আনন্দিত যে অসমৰ মুখ্যমন্ত্ৰীৰ দায়িত্ব লৈ আপোনালোকৰ বাবে কিছু আমি কাম কৰিবলৈ সক্ষম হৈছো, যাক হয়তো আমি কেতিয়াও আগতে কল্পনা কৰিব পৰা নাছিলো। মই অনুষ্ঠানটোৰ শেষত পুনৰ গুৰু আসনৰ ভৱনৰ পৰা নামি আহিছো। এইটো এটা এমপি থিয়েটাৰ কৰিব পাৰিম আমি। তাত আমাৰ ভাগিনহঁতে য'ত খোল বনাই আছে, খোল বজাই আছে, তাতে প্ৰদৰ্শন হ'ব আৰু আমি ইয়াত সুন্দৰ কৰি বহি আমি অনুষ্ঠানসমূহ এনেকে চাবও পাৰিম। বিভিন্ন সুবিধা, মানুহৰ মন আনন্দৰে উদ্বেলিত। সকলোকে ধন্যবাদ জনাই মই মোৰ ফেচবুক লাইভ সামৰণি মাৰিছো। অহাকালি আকৌ দৰ্শকসকল দেখিলে মুখ্যমন্ত্ৰী গৰাকীৰ চকু মুখত ফুটি উঠা যি আত্মতৃপ্তিৰ ভাৱ, সেয়া নিশ্চয় আমাৰ কাৰণে গৌৰৱৰ বিষয়। কাৰণ প্ৰতিনিধি এগৰাকীয়ে নিজৰ স্পৃহাৰে যেতিয়া কামবিলাক কৰে, নিজৰ ইচ্ছা শক্তিৰে যেতিয়া কামবিলাক কৰে, তেতিয়াই দেশ এখনৰ, তেতিয়াই সমাজ এখনৰ মংগল হয়। যেতিয়া প্ৰতিনিধিক আমি জোৰ কৰিব নালাগে, তেওঁ বুজে যে কি লাগে সমাজখনক, সমাজখনে কি বিচাৰে, সেই উপলব্ধি কৰি যেতিয়া আগ্ৰহেৰে সেই কাম কৰে আৰু কৰি উঠি এনেধৰণেৰে উপস্থাপন কৰে আমাৰ আগত, তেতিয়া নিশ্চয় আমি গৰ্বিত অনুভৱ কৰিমেই। আপোনালোকৰ নিশ্চয় গৰ্ব অনুভৱ হৈছে মুখ্যমন্ত্ৰীগৰাকীক লৈ। মুখ্যমন্ত্ৰীগৰাকীৰ সম্পৰ্কে আপোনালোকৰ কি অভিমত নিশ্চয় কমেণ্ট বক্সত লিখিব। আজিলৈ এৰিছো। ভিডিঅ'টো ধুনীয়াকৈ চোৱাৰ কাৰণে আপোনালোকক কৃতজ্ঞতা জনাইছো আৰু আকৌ কৈছো আপোনালোকে কমেণ্ট কৰিবলৈ নাপাহৰিব। ভালে থাকক, কুশলে থাকক। ধন্যবাদ।